Good evening, all of you. কি খবৰ? ইংলিছ চাই আছিলো আমি ক'ত পাইছিলোগে আমি ইংলিছ পঢ়ি পেলাই আমি ইংলিছৰ লাষ্ট এটা ক্লিপ এটা ভাইৰেল হৈছিলে সেইখিনি এৰিছিলো যেটা আছিলে ববি লাৰ্ণ দ্য এলফাবেট হয়নে ববি লাৰ্ণ এলফাবেটত আমি এৰিছিলো ক'ত আছিলে ববি লাৰ্ণ এলফাবেট এইটো কুৱেশ্যনত আমি এৰিছিলো হয়নে ববি লাৰ্ণ দ্য এলফাবেটছত আমি এৰিছিলো আৰু আজি আমি ইয়াৰ পাছৰখিনি চাব লগা আছে ঠিক আছে নে ওকে অল ক্লিয়াৰ সিঙ্গুলাৰ প্লুৰেল কৈছিলো এইখিনিলৈকে আমাৰ হৈ গ'ল ন আমি দুটা সিনোনিম এন্টোনিম চাই লওঁ লগতে ঠিক আছে নে ইয়াৰ এটা আছে ব্লাসফেমাস মানে কি হ'ব ব্লাসফেমাস মানে হ'ব কি ধৰ্মবিৰোধী বা নিন্দনীয় ঠিক আছে নে ব্লাসফেমাস মানে হ'ব ধৰ্মবিৰোধী বা নিন্দনীয় ইয়াৰ ট্ৰিকটো কি হ'ব ইয়াৰ ট্ৰিকটো হ'ব যে ব্লাস্ট কৰি পেলাই ফেমাস হ'ব যে বিচাৰে কিছুমানে হয়নে পাকিস্তানী বিলাকে যে বিচাৰে ব্লাস্ট কৰিব কৈ ফেমাস হ'ব মানে সো আমি তাৰ পৰা মনত ৰাখিম যে ব্লাস্ট কৰি পেলাই ফেমাস সো ব্লাস্ট ফেমাস মানে কি হ'ব ধৰ্মবিৰোধী কাম এটা কৰি পেলাই কি হয় ফেমাস বা এইটো নিন্দনীয় কাম এটা কৰে তেওঁলোকে হয়নে আৰু সিনোনিম কি হ'ব স্যাক্ৰিলিয়াজ হ'ব বা এন্টোনিম কি হ'ব ইয়াৰ ৰেফাৰেন্স হ'ব ঠিক আছে না ওকে নেক্সট কিবা আছে নে বেন্টাৰ মানে কি ধেমালি বেন্টাৰ sounds like bander মানে বেন্টাৰ sounds like bander ওকে সো আমি ধেমালি আমি কৈ পালো ইয়াৰ পৰা বান্দাৰ পালাম ঠিক আছে না বান্দাৰ ঠিক আছে কি ফটো বিলাক You are so funny. নাপায় না ঠিক আছে সব বেন্টাৰ মানে কি হ'ব ধেমালি বা ইটিকিং কৰা তো আমি কেনেকৈ মনত ৰাখিম যে ট্ৰিকটো কি হ'ব বান্দাৰ এণ্ড বান্টাৰ সাউন্ডস লাইক বান্দাৰ ৰাইট ওকে আমি এটা পঢ়িব লাগে চোৱা কি হ'ল ইমান চাপ খাই গ'ল যে আখৰবিলাক ৰিটাৰ্ণ কিছুমান শব্দ থাকে আমাৰ ইংলিছত সেই শব্দবিলাক আমি ভুলকে ইউজ কৰোঁ কিছুমান শব্দ আমি ভুল ইউজ কৰি আছো হয়নে চোৱা ইয়াত ধৰিব পাৰিছা নে আখৰবিলাক ভিজিবল হৈছে নে লাগি ধৰিলে ন হ'ব দিয়া একো নাই ফন্টটো অলপ বেলেগ ধৰণৰ ল'ব লাগিছিল ইয়াত কি কৈছে ইয়াত চোৱা ইয়াত এক সেকেন্ড ওকে ইয়াত চোৱা ৰিটাৰ্ণ আমাৰ জেনেৰিক ৰিটাৰ্ণ লগত বেক ইউজ কৰা হয় বেক মানে ঘূৰি আৰু ৰিটাৰ্ণ মানে ঘূৰি আছো ৰিটাৰ্ণ বেক নহয় আমি অকল ৰিটাৰ্ণ ইউজ কৰিম ৰিচিভ বেক নহব ৰিকল বেক নালাগে এই দুইটা একেটা মিনিং বুজিছে নে ৰিভাৰ্ট বেক দৰকাৰ নাই ৰিপিট এগেইন বুলি কয় ৰিপিট এগেইন হ'ব জানো নহব কাৰণ ৰিপিট বা এগেইন একেটা বস্তু ৰিপিট যদি আমি ইউজ কৰো তাত এগেইনৰ ইউজ কৰা আমাৰ কোনো ধৰণৰ দৰকাৰ নাই ৰিবিল এগেইন দৰকাৰ নাই বিলটোকে ৰিবিল কৰা মানে আকৌ বনোৱা হয়নে সব কি নাই লাগে ৰিবিলটোৰ লগত এগেইনৰ দৰকাৰ নাই ঠিক আছে ৰিবিল এগেইন নহব নেক্সট কোৱেশ্চন কি আছে ফাইনাল কনক্লুজন আমি ইউজ কৰো সো ফাইনাল মানে এটা সিদ্ধান্তত হয় আৰু কনক্লুজন মানে এটা সিদ্ধান্তত হয় ঠিক আছে সো দুইটা বেলেগ word যদিও সেম মিনিং ক্যাৰি কৰে সো আমি ফাইনাল আৰু কনক্লুজন দুইটা একেলগে ইউজ কৰা কোনো ধৰণৰ দৰকাৰ নাই ৰিজন বিকজ আৰু ৰিজন মানৰ কাৰণ বিকজ মানৰ কাৰণ ঠিক আছে সো ৰিজন বিকজ নালাগে ফ্ৰী গিফট দৰকাৰ নাই গিফট অলৱেজ ফ্ৰী থাকে মানে গিফট সদায় কি হয় অলৱেজ কি থাকে ফ্ৰী থাকে সো গিফটৰ এখন ফ্ৰী ওয়ার্ডটো আহিবলৈ একো দৰকাৰ নাই মানে ওকে উইথ বেগ এণ্ড বেগেজ এইটো একেটা ওয়ার্ড বেগ এণ্ড বেগেজ আহি গ'ল আৰু উইথ কি দৰকাৰ মানে উইথ হাৰ্ট এণ্ড সোল অকল হাৰ্ট এণ্ড সোল বুলি ক'লে আমি হৈ যাব ঠিক আছে সো কনক্লুজনৰ পৰা ফাইনাল ইউজ নকৰো ৰিজন আমি অকলে ইউজ কৰিম আৰু বিকজ আমি সিম্পল কে ইউজ কৰিম দেন নেক্সট ওয়ান যদি প্ৰশ্নটা আছে কি কৰিবা আমি হোৱাট ইজ দা ফাইনাল কনক্লুজন অফ বিজনেস সো ফাইনাল কনক্লুজন দৰকাৰ নাই আমাৰ এই পাৰ্টত কি আছে আমাৰ ভুল আছে হয়নে এই পাৰ্টত ভুল আছে নেক্সট কোৱেশ্চন কি আছে কাজিন ব্ৰাদাৰ এই আমাৰ ফেসবুকত প্ৰায় পোষ্ট বিলাক মই লিখা দেখি থাকো মানে আৰু আমি মানে প্ৰায় ইউজ কৰো যে মোৰ কাজিন ব্ৰাদাৰ আহিছে কাজিন সিস্টাৰ আহিছে প্ৰায় শৰ্ট ফিল্মত এইবিলাক শব্দ ইউজ কৰা দেখা যায় যে কাজিন ব্ৰাদাৰ কাজিন সিস্টাৰ হয় মোৰ সো কাজিনৰ লগত আকৌ ব্ৰাদাৰ সিস্টাৰ দৰকাৰ নাই ঠিক আছে কাজিন মানে কোনো ধৰণৰ কি ইয়াত ব্ৰাদাৰ সিস্টাৰ আকৌ দৰকাৰ ইয়াত কাজিনটো অকলে কাফি হয় ব্ৰাদাৰ বা সিস্টাৰ বুজাবৰ কাৰণে ঠিক আছে সো কাজিন আমি কেতিয়াও কাজিন ব্ৰাদাৰ বা কাজিন সিস্টাৰ নকওঁ কাজিন আমি অকলে ইউজ কৰো ঠিক আছে কাজিন আমি সিম্পল ইউজ কৰিলে শুদ্ধ আৰু কাজিন ব্ৰাদাৰ ভুল আৰু কাজিন সিস্টাৰ ভুল নো প্লেছত আমি নো ৰুম লিখাটো আমাৰ বেছি বেটাৰ হয় আমি নো প্লেস লিখিব নালাগে নো ৰুম লিখিম ঠিক আছে নো ৰুম লিখিম নো স্পেস আমি কি লিখিম আমি নো ৰুম লিখিম ঠিক আছে নো সিট নিলিখো আমি কি লিখিম নো ৰুম লিখিম আমি ঠিক আছে নো সিট নহব নো ৰুম নো স্পেস নহব কি হ'ব নো ৰুম হ'ব ঠিক আছে এইখিনি আমাৰ সৰু সৰু মিস্টেক যিখিনি পৰীক্ষাত আহে আৰু পৰীক্ষাত আমি ভুল কৰি ইটো গুছি হওঁ ঠিক আছে জানো লাইক কাৰণ আমাৰ মুখত চলি আহিছে সকলোৱে কাজিন ব্ৰাদাৰ কাজিন সিস্টাৰ হয়নে সো এটা কিয় ভুল হৈ যাব ৰাইট একো বুজা পোৱা নাই এই শার্টটো পিনি বাহিৰলৈ গ'লে আৰু বাহিৰলৈ যোৱা শার্ট নহয় এটা এটা ক্লাছ কৰিলে কি হয় গম পোৱা নে মানে ব্লেক কালাৰটো দিয়াৰ লগে লগে মোৰ মানে কি বেকগ্ৰাউণ্ড তোমাৰ কাৰণে ভাল হৈছে এটা চাবৰ কাৰণে অলপ হয় নাই সো সেইকাৰণে ব্লেক শার্ট দিছো ওকে
Next one. My cousin sister invited. Cousin sister ko cousin nalage hana sister my sister nalage okol cousin e kafi. Supposing if okay. Supposing or if দুইটা কিলা হিল একেলগে supposing or if দুইটা মানে একেলগে দৰকাৰ আছে নে নাই হয়নে supposing if দৰকাৰ নাই হয়নে একেলগে এই পাৰ্টত আমাৰ ভুল আছে I cut the apple into 4 quarters. Okay, 4 quarters. So, it is what? I cut the apple into 4 quarters. 4 quarters. ঠিক আছে না? Okay. Quarter কি হ'ব চোৱা 4 মানে হ'ল এটা বস্তু 4 ভাগ কৰা এটা বস্তু 4 ভাগ কৰা মানে ইয়াৰ এটা পাৰ্ট কোৱাৰ্টাৰ বুলি নকয় জানো ইয়াৰ এটা হৈ গ'ল কোৱাৰ্টাৰ কথা মই কোৱা নাই দেই ইয়াৰ এটা হৈ গ'ল কোৱাৰ্টাৰ দুটা মিলি গ'ল হাফ আৰু এটা হৈ গ'ল ফুল মানে ফুল হৈ গ'ল ঠিক আছে সো কোৱাৰ্টাৰ এতিয়া 4 আহিলে আকৌ কোৱাৰ্টাৰ বেলেগে দৰকাৰ নাই ঠিক আছে নে এতিয়া মোক কোৱা থকাটো কি হ'ব থকাটো কোৱাৰ্টাৰ নে কোৱাৰ্টাৰ্স থকাটো কি হ'ব কোৱাৰ্টাৰ্স okay the candidate requested the chairman কি ৰিকুৱেষ্ট কৰিলে candidate jone that requested the chairman to repeat the question again so repeat aru again mo koisilo je ekeloge hobone duita word ekeloge amar use kora dorkar nai na so b part to amar wrong ase b no c part amar ki ase wrong ase right okay it is right living and non living এটা চোৱা চাবা দেই এটা কথাটো হ'ল যে ৰামছ কিবা ভুল আছে নেকি ৰামছ মেংগো কিবা ভুল আছে নেকি ৰামছ মেংগো ভুল নাই মানে চেয়াৰ্ছ হ'বনে চেয়াৰ্ছ লেগ হ'বনে চোৱা নন লিভিংৰ ক্ষেত্ৰত কি হ'ব ইজ টু অকল কি আমাৰ লিভিংৰ ক্ষেত্ৰত আমি ইউজ কৰিম আৰু নন লিভিংৰ ক্ষেত্ৰত আমি এছ টু ইউজ নকৰোঁ চোৱা ইয়াত কি হ'ব চেয়াৰ্ছ লেগটো কি হ'ব ভুল হ'ব এইটো কি শুদ্ধ হ'ব দ্য লেগ অফ দ্য চেয়াৰ ঠিক আছে দ্য লেগ অফ চেয়াৰ্ছ ঠিক আছে দ্য লেগ অফ চেয়াৰ চ' চেয়াৰ্ছ লেগ হ'ব ইয়াত এছ টু ইয়াত ইউজ হ'ব নে নহ'ব ঠিক আছে চ' এই পাৰ্টটো ভুল হ'ব চ' নন লিভিংৰ ক্ষেত্ৰত কি হ'ব দ্য লেগ অফ চেয়াৰ বা লেগছ অফ চেয়াৰ ঠিক আছে নে ইয়াৰ লেগটো আগলৈ যাব আৰু চেয়াৰটো যাব পাছলৈ যাব ঠিক আছে নে দ্য লেগ অফ চেয়াৰ ৰাইট পৰীক্ষাত বেছি টান প্ৰশ্ন নাহে কিন্তু আমাৰ পাজল হয় দ্য বিল্ডিংছ ৰুফ নহয় দ্য ৰুফ অফ দ্য বিল্ডিং ঠিক আছে দ্য ৰুফ অফ দ্য কি হ'ব বিল্ডিং ঠিক আছে দ্য বিল্ডিংছ ৰুফ নহ'ব কাৰণ এপ'ষ্ট্ৰফি এছ কি নহ'ব আমাৰ নন লিভিং ক্ষেত্ৰত ইউজ নকৰোঁ আমি ঠিক আছে চ' দ্য ৰুফ অফ কি হ'ব বিল্ডিং উইল বি কাৰেক্ট ৰাইট বাকীবোৰ পঢ়া দৰকাৰেই নাই আমাৰ নেক্সট কুৱেশ্যন দ্য ফেন্স ব্লেড দ্য ব্লেড অফ ফেন্স ঠিক আছে দ্য ব্লেড অফ ফেন্স ফেন অ'কে ফেন okay they were waiting for the train arrival ইয়াত কিবা ভুল আছে নে এটো কমেন্ট কৰি মোক আনসাৰ দিয়া they were waiting for the train ইয়াত ক'ত ভুল আছে for the train arrival for the train arrival হ'ব না the arrival of train হ'ব the arrival of train হ'ব না the train arrival হ'ব মোক কমেন্ট কৰি দিয়া next কি আছে my father teaches in a girls college হ'ব নে girls college মানে কি অকল এজনী ছোৱালীৰ কলেজ নেকি চোৱা আমাৰ কেতিয়াবা আমি দেখা পাওঁ মানে কিছুমানৰ ঘৰত লিখা থাকে বয়জ হোষ্টেল চাবাচোন জেগা লিখা থাকে বয়জ হোষ্টেল টিচাৰ্ছ ডে লিখা থাকে চাবা টিচাৰ্ছ ডে লিখা থাকে গাৰ্লছ হোষ্টেল লিখা থাকে বা গাৰ্লছ স্কুল ঠিক আছে নে এইটো চোৱা ইয়াত বয় কি হয় বয়টোৰ প্লুৰেল কি হ'ব চোৱা বয়টো হয় কি সিঙ্গুলাৰ ওয়ার্ড বয় সিঙ্গুলাৰ ওয়ার্ড আৰু বয় প্লুৰেল কি হ'ব বয়জ বয় প্লুৰেল হৈ গ'ল বয়জ মানে সো বয় প্লুৰেল যদি বয়জ হ'ল বয় মানে এটা ল'ৰা বয় মানে এটা ল'ৰা আৰু এই এপ'ষ্ট্ৰফি আছে ৰ বুজায় এই কি বুজায় ৰ বুজায় ঠিক আছে নে ৰ বুজায় সো বয় এটা ল'ৰা হৈ গ'ল আৰু যদি এপ'ষ্ট্ৰফি যদি কি হৈ গ'ল বয়ৰ মানে এটা ল'ৰা বুজোৱা নাই নে এটা ল'ৰা বুজাইছে নে আৰু ইয়াত এজনী ছোৱালী বুজাইছে নে আৰু এই সেন্টেন্স হোৱা গাৰ্লছ কলেজ তুমি দেখিবা যে পৰীক্ষাত একদম শুদ্ধতা লাগিছে মাই ফাদাৰ টিচাৰ্ছ ইন এ গাৰ্লছ কলেজ ইন লখিমপুৰ এখন গাৰ্লছ কলেজ যে আছে তাত মানে তেওঁলোকে চাকৰি কৰে ঠিক আছে তেওঁলোকে কি কৰে চাকৰি কৰে ওকে ধৰি লোৱা তাইও সেইখন কলেজত মানে পঢ়িব পাৰে ওকে চ' গাৰ্লছ স্কুল কি হ'ব গাৰ্ল মানে এজনী ছোৱালী আৰু ৰ দিয়াৰ লগে ছোৱালীৰ স্কুল মানে এজনী ছোৱালীৰ স্কুল নেকি অকল এটা ল'ৰা হোষ্টেল নেকি অকল এজন টিচাৰৰ বাৰ্থডে কাৰণে টিচাৰ্ছ ডে পাতে নেকি হয়নে কি হ'ব এতিয়া তো কি হ'ব ইয়াৰ আনসাৰটো কি হ'ব
সো বয় যেতিয়া আহিব আমাৰ এইটো লিখা ভুল হয় আমি এনেকৈ লিখিলে ভুল হ'ব সো আমি কি লিখিব লাগিব ইয়াত আমি কি লিখিব লাগিব ইয়াত আমি লিখিব লাগিব যে আমি চোৱা ইয়াত আমি লিখিব লাগিব বয় লিখি পেলাই বয়জ স্কুল বা গাৰ্লছ হোষ্টেল ঠিক আছে নে গাৰ্লছ আমি এপষ্ট্ৰফি এছটো বাহিৰত দিব লাগিব হ'বনে গাৰ্লছ হোষ্টেল এইকেইটা যদি ভুল কৰা তোমালোকৰ দিগদাৰ হ'ব ঠিক আছে নে সো গাৰ্লছ হোষ্টেল আমি এনেকৈ লিখিব লাগে আৰু যিবিলাকে লিখা দেখা এইবিলাক ভুল লিখা থাকে ঠিক আছে নে তেওঁলোকে যিবোৰ লিখে এইবিলাক কি হয় ভুল লিখা থাকে ওকে সো বিজনেছ কৰিবলৈ অকমান আমি কি কৰিব লাগিব পঢ়িব লাগিব ৰাইট ওকে নেক্সট কি আছে I, you, and he have completed the task. এইটো মোক আনসাৰ দিয়া ফাৰ্ষ্ট পাৰ্সন সেকেন্ড পাৰ্সন থাৰ্ড পাৰ্সন 1 2 3 হৈ আছে ইয়াত 2 3 1 হ'ব নে 1 2 3 হ'ব কোৱা 2 3 1 হ'ব নে 1 2 3 হ'ব নে 1 3 2 হ'ব তাৰ মানে ফাৰ্ষ্ট পাৰ্সনক 1 বুলি কৈছো সেকেন্ড পাৰ্সনক 2 বুলি কৈছো থাৰ্ড পাৰ্সনক he বুলি কৈছো কি হ'ব প্ৰথমতে কি আহিব প্ৰথমতে I হ'ব নে প্ৰথমতে কি হ'ব কোৱা you he and I হ'ব নে you he and I have done the crime হ'ব ইয়াত এটা পজিটিভ কথা আছে আৰু এটা নিগেটিভ কথা আছে কমেন্ট কৰিবা কাৰণ এইখিনি ক্লাস আগতে কৰা হৈছে সো আনসাৰ দিব পাৰিব লাগিব ঠিক আছে 2 3 1 ইয়াৰ কোনটো সিৰিজ শুদ্ধ হ'ব মোক কবা ৰাইট ওকে নেক্সট আমি চাম আজি আৰ্টিকল ঠিক আছে আমি কি চাম আজি আৰ্টিকল পাৰ্টটো চাম কি আছে ন আৰ্টিকল পাৰ্টত কি মানে জানিব লগা আছে ৰাইট ওকে ইয়াৰ এটা প্ৰশ্ন আছে যে যদু ইজ এ ইন্ডাস্ট্ৰিয়াছ যদু ইজ এ ইন্ডাস্ট্ৰিয়াছ এই ইন্ডাস্ট্ৰিয়াছ ৱৰ্ডটো মিনিং হ'ল হাৰ্ড ৱৰ্ক কি হ'ব হাৰ্ড ৱৰ্কিং মানে যদু কি হয় এটা হাৰ্ড ৱৰ্কিং ল'ৰা হয় ঠিক আছে সো এই সেন্টেন্সটো আৰ্টিকল মোক এটো আনসাৰ দিয়া কি হ'ব আনসাৰ কবা যদু ইজ এ ইন্ডাস্ট্ৰিয়াছ কোনটো শুদ্ধ ইয়াত এ দুটা গ'ল এটা আমি এন লগাই লম ঠিক আছে এন লগাই লওঁ ইয়াত কোনটো শুদ্ধ ইয়াত শুদ্ধ কোনটো 1 2 A B দিয়াই নাই A B ইয়াৰ শুদ্ধ কোনটো কিছুমানে কৈছে B আৰু কিছুমানে কৈছে A এতিয়া আমি আৰ্টিকল বুলি ডাইৰেক্ট পাই আমি এটা প্ৰশ্ন কৰাৰ আমাৰ দিগদাৰ হৈছে মানে যে তোমালোকে ভাবিছা যে A হ'ব নে N হ'ব কিন্তু ইয়াত এটা আৰ্টিকল ইউজ নহয় বুলি যদি মই কওঁ কি হ'ব চোৱা আৰ্টিকল কি আগত আমি জানিটো লওঁ হয় না ডাইৰেক্ট আৰ্টিকল কৰিলে আমি নহব সো আৰ্টিকল মানে কি Article 1 কি আছে Article 1 ইন্ডিয়া that is ভাৰত তাবা ইউনিয়ন অফ স্টেটস ভাৰত ৰাজ্যসমূহৰ সংঘ হয় না আমাৰ পলিটিক্যাল ফাউন্ডেশন ক্লাস চলি আছে তাত সকলোৱে পঢ়ি আছো হয় না সো এইটো আৰ্টিকলৰ কথা কৈছে নেকি ইংলিশৰ এই আৰ্টিকলটো কথা কৈছে নেকি যে আৰ্টিকল নাম্বাৰ 1 আৰ্টিকল নাম্বাৰ এতিয়া আমি কিমান পালো যে 219 মান পাৰ হৈ গ'ল নেকি ন ওকে সো এই আৰ্টিকলৰ কথা ইয়াত মানে কৈছে নেকি নাই কোৱা ইয়াত কি আৰ্টিকল ইয়াত কোনটো কথা কৈছে বাতৰি কাগজৰ নিউজ পেপাৰ আৰ্টিকল কথা কৈছে নেকি নিউজ পেপাৰ আৰ্টিকলৰ কথা কৈছে নেকি নাই কোৱা মানে ইয়াত কোৱা আৰ্টিকল আমি বস্তুবিলাক কথা কৈছে বস্তুবোৰ আৰ্টিকল বুলি কয় ইয়াত কি বস্তুবোৰ আৰ্টিকল মানে কৈছে নেকি ইয়াত কি আৰ্টিকলৰ কথা কৈছে ইয়াত আৰ্টিকলৰ কথা কৈছে এই বস্তু কথাই কৈছে ঠিক আছে সো বস্তু এটা আমি আইডেন্টিফাই কৰা যিকিটা ওয়ার্ড দৰকাৰ হয় হেকিটা আৰ্টিকলৰ কথা কৈছে হয় না সো আৰ্টিকল মানে কি বুলি কলে আমি কি হ'ব আমি এতিয়া চাব লাগিব যে আৰ্টিকল প্ৰথমে ইউজ ক'ত হ'ব ঠিক আছে ক'ত আৰ্টিকল ইউজ হ'ব আৰু ক'ত আৰ্টিকল ইউজ নহয় হেতু জনাটো আমি বহুত দৰকাৰ ঠিক আছে সো এই কোৱেশ্চনটো এবাৰ মন দিয়া এই কোৱেশ্চনটো কি আছিল যদু ইজ এ ইন্ডাস্ট্ৰিয়াছ এন্ড যদু ইজ এন ইন্ডাস্ট্ৰিয়াছ সো এন হ'ব নে এ হ'ব আমাৰ সবৰে কনফিউজ লাগিছে হয় না যদিও আমাৰ কাৰণ আৰ্টিকল ইজি চেপ্টাৰ যদি এই কোৱেশ্চনটো মই দিলো তোমালোকৰ দিগদাৰ হৈছে কিয় দিগদাৰ হৈছে তোমালোকে যদি ডিসিশন আহিব পোৱা নাই যে এ হ'ব নে এন হ'ব ৰাইট ওকে তাৰ কাৰণে আমি জানিব লাগিব যে আৰ্টিকল কাক কয় কি বস্তু হয় আৰ্টিকল ঠিক আছে আৰ্টিকল কি হয় তাৰ কাৰণে আমি এবাৰ চাব লাগিব আৰ্টিকল কি হয় ওকে ধৰি লোৱা এটা ল'ৰা আছে ল'ৰাটোক আমি মেল বুলি লিখিম ঠিক আছে মেল আৰু ইফালে ছোৱালীজনী আছে ফিমেল কি আছে ফিমেল ঠিক আছে ছোৱালী এজনীয়ে সদায় কি ভাল পায় প্ৰশংসা তুমি তেওঁক প্ৰশংসা কৰা শুনি দেখিব তোমাৰ আজি নগীতা ইমান ধুনীয়া লাগিছে ড্ৰেছটো ইমান ভাল লাগিছে মানে তুমি ইমানে ধুনীয়া তাজমহলটো এনেই ভাইৰেল হৈ গ'ল ধুনীয়া বুলি তুমিহে ধুনীয়া একচুৱেলি সো তাৰে কৈ থাকা শুনি ভাল পাই গৈ থাকিব ঠিক আছে তেওঁ যি খাই বুলি কয় তুমি ধৰা ফুৰাবলৈ লৈ গৈছা
ঠিক আছে না ফুৰাবলৈ লৈ গৈছা আৰু ফুৰাবলৈ নিওঁতে তুমি দেখিছা যে তেওঁ কি খাব কৈছে তুমি সেইটো কাৰণে খুৱাইছা তাৰমানে তেওঁ যি কৈছে তুমি তাৰ মতে কাম কৰিছা নে কৰিছা ঠিক আছে কাহিনীটো ভালকৈ শুনিবা এই ছোৱালীজনীয়ে যি কৈছে তুমি তাকে শুনিছা ধৰি লোৱা তুমি এটা মেল হয় তেওঁ যি ক'ব কৈছে যি আইচক্ৰীম খাম কৈছে চকলেট খাম কৈছে চাওমিন খাম কৈছে যি খাম কৈছে তুমি আনি পেলাই তেওঁক খুৱাইছা ঠিক আছে নে অ'কে চ' দুইটা এনেকৈ ৰাস্তাত ঘূৰি ফুৰিছা তোমাৰ দেউতা আহি পেলাই দেখিলেহি তোমাৰ ফাদাৰ তুমি কি লিখিব লাগে পাপা ঠিক আছে নে পি বুলি লিখিছো তোমাৰ পাপা আহি পেলাই দেখিলেহি আৰে ল'ৰা তাত কি কৰি ফুৰিছ তুমি ক'লা যে নহয় দেতা এই এডিআৰই এক্সাম পাইছেই যে মই এই কিতাপৰ দোকানত কিবা কিতাপ পাইনি চাবলৈ আহিছোঁ মানে পঢ়িবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ কিবা কিতাপ পাইনি চাবলৈ আহিছোঁ এতিয়া দেউতা থকা অৱস্থাত তাই তোমাক কিবা ক'বনে যাম মোক চকলেট পাইন দিয়া আইচক্ৰীম খাওঁ কিবা ক'বলৈ সাহস আছেনে নাই মানে চব পাৱাৰ আহি গ'ল হয় নাই পাপা অহাৰ আগত ফিমেলে তোমাৰ পৰা যি টি খাম বুলি কৈছিলে তুমি যেতিয়া পাপা আহি গ'ল তুমি কি হ'ল তাই তোমাৰ সাহসটো নাইকিয়া হৈ গ'ল তাই হয় নাই চব পাপাই দেখিলে যে কিবা এটাতো খেলি মেলি আছে মানে ইহঁতৰ নহ'লে ইমান এতিয়া কি হ'ল যে মই অহা দেখি দুইটা মানুহ ইমান চাইলেণ্ট হৈ গ'ল কাৰণটো কি পাপাই সন্দেহ কৰিলে এটা বডিগাৰ্ড দি থৈ গ'ল পাপাই এটা বডিগাৰ্ড দি থৈ গ'ল এই বডিগাৰ্ডটো ক'লে যে তুমি চোৱা চিতা কৰিবা ইহঁতি কি কৰে আৰু তোমাৰ মতে কাম কৰিব লাগিব ইহঁতি ঠিক আছে নে অ'কে এতিয়া আমি এই ঘটনাটো আমি এতিয়া গ্ৰামাৰত এপ্লাই কৰিম এই ঘটনাটো এতিয়া আমি ক'ত এপ্লাই কৰিম এতিয়া গ্ৰামাৰত এপ্লাই কৰিম বুজিছে নে গ্ৰামাৰত এপ্লাই কৰিম চোৱা এই ফাদাৰ এই ফিমেলক ধৰা তুমি নাউন বুলি ধৰা নাউন এই ফিমেলক ধৰা তুমি নাউন বুলি ঠিক আছে নে নাউন বুলি ধৰা অ'কে আৰু এইফালে তুমি আছিলা তুমি যি মনে তাকে আনি দিছিলা এই নাউনৰ জেগাত তুমি ধৰি লোৱা এপল তুমি ধৰি লোৱা বল চ' এপল যেনেকুৱা আহিব মানে যেনেকৈ বিচাৰিব আৰ্টিকল তেনেকৈ এপ্লাই হ'ব আৰু এইটো ধৰি লোৱা তুমি আৰ্টিকল ঠিক আছে নে চ' এপল যেনেকৈ আহিব ইয়াত এন আহিব এন এপল ৰাইট বল যিহেতু বল বিচাৰিছে বল অহাৰ লগে লগে এ আহিব তাৰমানে মই এইটোৱে ক'ব খুজিছো যে আৰ্টিকল সদায় নাউনৰ লগতহে ইউজ হ'ব নাউন নাথাকিলে আৰ্টিকল নাথাকিব ঠিক আছে নাউন নহ'লে আৰ্টিকল নাথাকিব অ'কে চ' নাউন নহ'লে আৰ্টিকল থাকিবনে নাথাকিব আৰু এই চেণ্টেন্সটোত ক'ৰবাত আৰ্টিকল দেখিছানে তুমি এই চেণ্টেন্সটোত আৰ্টিকল দেখিছানে ক'ত গ'ল যদু ইজ এ ইণ্ডাষ্ট্ৰি আছে তুমি আৰ্টিকল দেখিছানে ইণ্ডাষ্ট্ৰিজটো আৰ্টিকল হয়নে নহয় কোনো কাৰণে আৰ্টিকল নহয় এইটো হাৰ্ড ৱৰ্কিং কৈছে হয়নে এইটো আৰ্টিকল নহয় যদিহে মই মানে নাউন নহয় যদিহে মই ইয়াৰ পাছফালে বয়টো লগাব পাৰোঁ বয়টো কি হয় এটা নাউন হয় চ' নাউন লাগিলেহে যদু ইজ এন ইণ্ডাষ্ট্ৰিয়াছ বয় হ'ব ঠিক আছে নে যদু ইজ এন কি হ'ব ইণ্ডাষ্ট্ৰিয়াছ বয় হ'ব ঠিক আছে চ' আৰ্টিকল নহালৈকে কি নহ'ব আমাৰ নাউন নহালৈকে কি নহ'ব আমাৰ আৰ্টিকল ইউজ নহ'ব বুজি পাইছা নাউন নাহিলে আৰ্টিকল ইউজ নহয় নাউন থাকিলেহে কি হয় আৰ্টিকল ইউজ হ'ব ৰাইট ঠিক আছে ওকে চ' সেইকাৰণে মই প্ৰথমে কুৱেশ্যনটো তোমালোকক কি কৰিলোঁ দেখুৱাই ল'লোঁ ঠিক আছে চ' কি নহ'ব আৰ্টিকল নাউন নাহিলে কি নাহিব আৰ্টিকল নাহিব ওকে গম পালা আৰু পাপা কি হৈ গ'ল পাপা হৈ গ'ল তোমাৰ এডজেক্টিভ কাক কয় যেতিয়া কিবা এটা কাম কিমান বেছি পৰিমাণৰ কেনেকুৱা কাম সেইটো বুজাব হয়নে ওকে মানে ডিগ্ৰীটো বুজাব ধৰা খং ঠিক আছে নে বা চুইট সেইবিলাক ঠিক আছে সেইবিলাক কি এডজেক্টিভ আহিব আৰু এই বডিগাৰ্ড হৈ গ'ল তোমাৰ কি এডভাৰ্ব আৰু বডিগাৰ্ড হৈ গ'ল তোমাৰ এডভাৰ্ব তাৰমানে কি হ'ব এ ভেৰি চ' ভেৰি যদি আমি এডভাৰ্বত যদি ভেৰি লগাই দিওঁ আৰু এডজেক্টিভ আমি চুইট লগাই দিওঁ হ'বনে হৈ গ'ল এ ভেৰি চুইট বল ঠিক আছে নে চ' এনটো এই বল থকাৰ কাৰণে ইয়াত এ আহিলে ভালকে মন দিবা এই এটো কি হ'ল ইয়াত অকল বলটো যে আছে সেইকাৰণে ইয়াত এ আহিলে আৰু এ ভি থোৱাৰ কাৰণে ই কি হ'ব এ হ'ল নহ'লে এন হ'লহেঁতেন চাউণ্ডটো ই প্ৰথম শব্দটোৰ পৰা ল'ব আৰু ই আহিব কাৰ কাৰণে বলৰ কাৰণে চোৱা ই প্ৰথমে একো নাছিলে মানে কি প্ৰথমে আছিলে এ বয় চ' কি আছিলে এইটো কি আছিলে আৰ্টিকল আৰু নাউন ঠিক আছে চ' দূৰত্ব বাঢ়ি গ'ল যদিও কি হ'ব যিমানে দূৰ হ'লেও জানো প্ৰেমত কম হয় জানো প্ৰেম কমে জানো নকমে হয়নে চ' বাধা আহি গ'ল যদিও মাজত যদিও দূৰত্ব আহি গ'ল তথাপিও সম্পৰ্কটো কি হ'ল একে থাকিলে হয়নে বলৰ কাৰণে কি আহিব আৰ্টিকল আহিব যদি বল নাথাকে আৰ্টিকল নাহে তাৰমানে মই ক'ব কৈছো যে যদি নাউন নাথাকে আৰ্টিকল ইউজ নহ'ব ঠিক আছে নে চাইডত লিখি লোৱা এইটো কি নহ'ব আৰ্টিকল কি হ'ব নাউন নাথাকিলে আৰ্টিকল নাহিব ৰাইট ঠিক আছে আৰ্টিকল গম পালো আমি এ এন ঠিক আছে নে এ এন ডি আৰ্টিকল ওকে সেইকেইটা কোনো ডেফিনিট ইনডেফিনিট তাৰ কথা লাহে লাহে পাতি আছো হ'বনে
ঠিক আছে সব কৈ আছো লাহে লাহে চিৰিয়েলি যাব দিয়া দেই চিৰিয়েলি যাব দিয়া এটা চাবা লেটাৰ এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন অ' পি কিউ আৰ এ ই আই অ' ইউ ভি ডাব্লিউ এক্স এনেকৈ গ'ল ঠিক আছে নে চ' এই 26টা আমাৰ কি আছে লেটাৰ আছে হ'ল এই 26টা আমাৰ কি হয় লেটাৰ আৰু এই 26টাৰ এই 5টা কি হয় এই 5টাক কোৱা হয় বাৱেল বুলি কোৱা হয় এই 5টাক বাৱেল বুলি কোৱা হয় কি বুলি কোৱা হয় বাৱেল বুলি কোৱা হয় এতিয়া কোৱা বাৱেলৰ উৎপন্ন কিয় হ'ল ডাব্লিউ ওয়াই জেড ঠিক আছে না এতিয়া মোক কোৱা যায় ভাৱেলৰ উৎপন্ন কি হ'ল ভাৱেল বুলিনো কেলে চিনাক্ত কৰিব লগা হ'ল ভাৱেল নামটোনো কিয় দিব লগা হ'ল হয়নে ভাৱেল নামটো কিয় দিব লগা হ'ল গম পোৱা নে চাবা এই আমি বায়োলজি ক্লাছত আমি পাইছোনে যে আমাৰ ভইচটো ক'ৰ পৰা উৎপন্ন হয় আমি উশাহ কেনেকৈ লওঁ আমি উশাহ নাকৰ ফুটাইদি নষ্ট্ৰিলছেদি গৈ পেলাই আমাৰ ক'ত যায় লেৰিংছত যায় চৰি ফেৰিংছত যায় ফেৰিংছটো কি হয় কমন এৰিয়া কাৰ কমন এৰিয়া ই কাৰ কমন এৰিয়া ফেৰিংছটো এই আমাৰ মুখৰ মানে আমাৰ বেকেল কেভিটিৰ পৰা পাৰ হৈ পেলাই কি হয় আমাৰ যিটো কমন এৰিয়া নাকৰ আৰু মুখৰ কমন এৰিয়া কি বুলি কোৱা হয় ফেৰিংছ বুলি কোৱা হয় ফেৰিংছ পাৰ হৈ পেলাই লেৰিংছ পায় লেৰিংছ পায় ট্ৰেকিয়া হৈ পেলাই ব্ৰংকাই হৈ পেলাই ব্ৰংকিঅলিছৰ পৰা এলভিঅলিৰ পৰা কি হয় আমাৰ তেজত থকা হিমোগ্লোবিনে আমাৰ কি কৰে আমাৰ অক্সিজেন বিলাক কঢ়িয়াই নি পেলাই মাইট্ৰকন্ড্ৰিয়া চেলত থকা মাইট্ৰকন্ড্ৰিয়াত নি পেলাই কি বনায়গে ক্ৰেব চাইকেল বনায় আৰু ক্ৰেব চাইকেলত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড ঘূৰাই লৈ আহে আমি এইখিনি কথা জানো এতিয়া কোৱা সাউন্ডৰ ওপৰত উৎপত্তি হয় সাউন্ডটো আমাৰ ভোকেল বক্স বুলি কয় ঠিক আছে নে ভোকেল বক্স বুলি কয় ঠিক আছে নে ভোকেল কোড ঠিক আছে নে সো সাউন্ড আমাৰ ভোকেল কোডৰ পৰা উৎপন্ন হয় ঠিক আছে নে আৰু বয়স সাপেক্ষে কি হয় এই ভোকেল কোডৰ ভিতৰত থকা লেৰিংছত কি হয় ডেভেলপমেন্ট হয় এই একেবাৰে সৰু ল'ৰাবিলাকক তুমি যেতিয়া ফোনত কথা পাতিবা তুমি ল'ৰা নে ছোৱালী ধৰিব নোৱাৰা মানে তেওঁলোক কি হয় ভোকেল কোডৰ ভিতৰত কি হয় মানে লাৰ্জ নহয় আৰু ডাঙৰ যিমানে বয়স হ'ব সিমানে এটা ডেভেলপমেন্ট হ'ব ৰাইট সো আমাৰ কি হ'ব ভইচটো আমাৰ কি হ'ব এই লিৰিংছত আমাৰ উৎপন্ন হ'ব ঠিক আছে সো এই এ ই আই ও এই আখৰকেইটা আমি একো কষ্ট নকৰাকেও ক'ব পাৰোঁ ঠিক আছে তাৰমানে আমাৰ জিভা ওঠ দাঁত ক'তো আমাৰ টাচ নোহোৱাকে আমি কি হ'ব আমি এই আখৰকেইটা ক'ব পাৰোঁ সাইন্টিষ্টসকলে বা গ্ৰামাৰিয়ানসকলে এইবিলাক চাই পেলাইহে ভাৱেলৰ উদ্ভাৱন কৰিছিলে যে তেওঁলোকে দেখিলে যে একো কথা ক'ব নোৱাৰিলেও এই আখৰকেইটা ক'ব পাৰিব সেই অকৰা ল'ৰাবিলাক চাব কৈ থাকে চাবা এই ও ই থাকে না কৰি থাকে কাৰণ কি এইকেইটা কথা কি একদম ভোকেল কোডৰ পৰা ওলাই ঠিক আছে নে চ' লিৰিংছ পাৰ্ট মানে কি তোমাৰ ভোকেল কোডৰ পৰা এইকেইটা আখৰ ওলাই আৰু এইকেইটা কাৰণে ভোকেলৰ পৰা ওলোৱা কাৰণে ভাৱেল বুলি কোৱা হয় ঠিক আছে নে আৰু এটা কি হয় ভাৱেল বুলি কোৱা হয় এটা কি হয় ভাৱেল পাঁচটা ঠিক আছে চ' আমি লেটাৰ চাই ললো কি ভাৱেল পাঁচটা হৈ গ'ল গম পালো নে সো এইকেইটা কি আমাৰ কষ্ট নহয় চবে উলিয়াব পাৰে এইকেইটা মান যিমান তোমাৰ অসুবিধাটো আমি তুমি এইকেইটা মান উলিয়াব পাৰা এতিয়া কনফিউজন হ'ল যে ডাব্লিউ আৰু ৱাই কি কোৱা যায় ডাব্লিউ আৰু ৱাই কি কোৱা যায় মানে এইকেইটা মানে কি কোৱা যায় এতিয়া মানে কনসোনেন্টটো নপৰিছে ভাৱেলতো সম্পূৰ্ণ নপৰিছে ডাব্লিউ কওঁতে হয়নে ৱাই মানে ৱাই কওঁতে কি হৈছে আমাৰ মুখখনৰ শেপটো অকণমান চেঞ্জ হৈছে আৰু এই ভোকেল বক্সৰ পৰা ওলাইছে ঠিক আছে নে চব চাউণ্ড আমাৰ ভোকেল বক্সৰ পৰা ওলাই কিন্তু এইকেইটা কি হয় আমাৰ ভোকেল কোড আমাৰ মানে কি একদম লিৰিংছৰ ভিতৰৰ পৰা আহে ঠিক আছে নে এটা এনেকা এটা ছবি এটা থাকে ঠিক আছে মানে যিমানে বয়স হ'ব এইটো এনেকে ইয়াৰ ডিষ্টেন্সটো বাঢ়ি যাব গেপটো ডাঙৰ হ'ব তেতিয়া আমাৰ ভইচটো গলগলীয়া হ'ব ঠিক আছে চ' এই যুগটোৰ পৰা কি ওলাব আমাৰ এই জেগাৰ পৰা কি ওলাব আমাৰ এই আখৰকেইটাৰ এনেকে ৰিলিজ হ'ব ৰাইট চ' কি হ'ব ডাব্লিউ আৰু ৱাই এইকেইটা আখৰ কি হয় মানে এইকেইটা আখৰ কনফিউজন হৈ পেলাই এইকেইটাক চেমি ভাৱেলত ৰাখি দিলে ঠিক আছে নে কাৰ্ডিনেল চেমি ভাৱেলত ৰাখি দিলে ঠিক আছে নে চ' আমি সকলো জানো যে এ ই আই ও ইউ আগত কি বহে এন বহে আৰু কনসোনেন্ট আৰু এ বহে কিন্তু সেই কনসেপ্টটো আমাৰ অলপ পাছত চেঞ্জ হৈ যোৱাৰ চান্স আছে ঠিক আছে নে সাউন্ড গম পাইছো আমি সাউন্ডটো আমাৰ কেনেকৈ উৎপত্তি হ'ল ভাৱেলৰ কথা গম পালো কনসোনেন্ট কথা গম পালো হয়নে আৰু এটা কথা খালি মনত ৰাখিবা আই আৰু এ য'তে দেখা তাৰ আগত সদায় কি বহিব এন বহিব আই আৰু এ য'তে থাকিব কি বহিব এন বহিব ডাব্লিউ আৰু ৱাই য'তে দেখা তাৰ আগত কি বহিব সদায় এ বহিব ঠিক আছে নে ডাব্লিউ আৰু ৱাই সদায় এ বহিব আৰু আই আৰু এ সদায় কি বহিব এন বহিব ঠিক আছে নে ওকে হ'ব এতিয়া চোৱা এতিয়া মোক কোৱা আৱাৰ আগত কি বহিব এইটোতো আমি হাৱাৰ নপঢ়ো হনেষ্ট নপঢ়ো হয়নে চ' কিছুমান আখৰ আছে যদিহে কি হয় এতিয়া চাবা এতিয়া যে ক'লো যে মই লগত যে কনসোনেন্টৰ আগত কি বহে কনসোনেন্টৰ আগত মই ক'লো এ বহে ভাৱেলৰ আগত ক'লো মই কি বহে এন বহে ঠিক আছে নে তেন্তে এইটোতো কনসোনেন্ট হয় এইটো কনসোনেন্ট হয় ইয়াৰ আগত কিয় বহিলে এন
তাৰ মানে কথাটো হ'ল যে আমাৰ আখৰ কেইটাৰ লগত লৈ পেলাই আমাৰ আৰ্টিকল ইউজ নহয় আমাৰ উচ্চাৰণ সেইকাৰণে মই ক'লো যে মানে এই আখৰ কেইটা য'তে ৰিলিজ হ'ব ত'তেই কি আহি যাব এন আহি যাব তাৰমানে গম পালা এতিয়া আৱাৰ বুলি ক'ম যদি আমি এই চলিতা ইয়াত কাম নাই ইয়াত চ' ইয়াত কি হ'ব আৱাৰ হ'ব হয়নে আৱাৰ চ' কি হ'ব ইয়াত এন আৰ ঠিক আছে নে এন আৰ ইয়াত কি নালাগে আমাৰ এইচৰ কাম নাই অনেষ্ট এ ই মানে আমি এইকেইটা উচ্চাৰণ কি আমি একদম অনায়াস কৰিব পাৰিম কষ্ট নকৰাকৈ আমি কৰিব পাৰোঁ হয়নে চ' কি আহিব আমাৰ এন আহিব হাউচত আমাৰ একো দিগদাৰ নাই আমি হাউচ কওঁ নেকি হাউচ কওঁ কি আহিব এ আহিব আৱাৰলি এন আহিব ইয়েৰ এইটো কি হ'ব ইয়েৰ অ'কে ইয়েৰ ইয়াত কি আহিব এন আহিব অনাৰ কি আহিব ইয়াত এন আহিব ঠিক আছে নে চ' এইকেইটা কি আহিব আমাৰ এন ইউজ হ'ব নেক্সট শ্লাইড হৰ্চ এইটো হ'ব কি হৰ্চত কি আহিব এ আহিব হোটেল এ আহিব হাম্বল এ আহিব হাম্বল নকওঁ নহয় হাজবেণ্ড হয়নে এ আহিব হিষ্টৰিকেল কি আহিব এ আহিব হয়নে হিষ্টৰিকেলত কি আহিব এ আহিব চাবা দেই কনচেপ্ট টান হৈ আহি আছে ইউনিটত কি বহিব এতিয়া মই আকৌ কৈছিলো যে ইউ ভাৱেলৰ আগত কি বহে সদায় এন বহে বুলি ক'লো হয় নাই ভাৱেলৰ কি বহে ক'লো সদায় মানে কি এন বহে ক'লো যদি ভাৱেলৰ আগত সদায় এন বহে তেতিয়াহ'লে ইউনিটটো কি হ'ব ইউ যেতিয়া নিজৰ দৰে উচ্চাৰণ হ'ব ন ইউ বুজিছানে ইউ মানে ইয়াত ইউ কোৱাৰ ইয়াত ৱাই আহিব চোৱা ইউ আমি এনেকে পঢ়িব লাগিব ইউ হয়নে চ' এই ৱাই আগত কি বহে সদায় এ বহে বুলি মই কৈছিলো নে মই কৈছিলো হয় নাই চ' ইউনিট পঢ়োতে আমি আমাৰ ফাৰ্ষ্ট উচ্চাৰণটো আমাৰ ইউ মানে ৱাই আৰম্ভ হৈছে ঠিক আছে ইউ ঠিক আছে চ' ইউ যেতিয়া ইউৰ দৰে উচ্চাৰণ হ'ব যে নিজৰ দৰে উচ্চাৰণ হ'ব ইয়াৰ সৈতে কি কৰিব এ বহিব ইউনিফৰ্ম কিন্তু ইয়াত আকৌ এ নহ'ব কেলে ইয়াত ইউ আছে ইয়াত আ হৈছে আম হৈছে ইয়াত ইউ নাই হোৱা আম হৈছে চ' ইউ নাই হোৱা আ হৈছে চ' ইয়াত কি হ'ব ইয়াত কি আহিব ইয়াত এন আহিব আৰু ঠিক আছে ইউ এ আহিব গুড এইখিনি আমাৰ বেছিক কনচেপ্ট এবাউট আৰ্টিকল নেক্সট ওৱান ইয়াৰ লগত কি বহিব এইটো চাবলৈ একো দৰকাৰ নাই য়েল্লো মই কৈছিলো যে ৱাই আৰু ডাব্লিউ কি হ'ব সদায় এ বহিব ৰাইট চ' য়েল্লো কি হ'ব এ ৱণ্ডাৰফুল এ য়ং ইয়াৰ্ড এলিফেণ্ট কি হ'ব ই দে ওচৰ আছে নে ই নিজৰটো এলিফেণ্ট ইউৰোপিয়ান ই হৈছে যদিও ইয়াত প্ৰথম আখৰ যদিও ই হয় কিন্তু উচ্চাৰণে কি হৈছে ইউ হৈছে উচ্চাৰণ কি হৈছে ইউৰ দৰে যেতিয়া উচ্চাৰণ হ'ব ইয়াত কি বহিব এন আহিব এন ইউৰোপিয়ান বুলি ভাবিছে নহয় কি হ'ব এ আহিব কিয় ই ইউৰ দৰে উচ্চাৰণ হ'লে কি আহে আমাৰ এ আহে হয়নে এ আহে নেক্সট ৱাৰ দৰে যদি উচ্চাৰণ হয় তেতিয়া কি আহিব আমাৰ ৱাৰ দৰে উচ্চাৰণ হ'লে কি আহিব আমাৰ ৱাৰ দৰে উচ্চাৰণ হ'লে কি আহিব এন 1 ৰূপী নোট নে এ 1 ৰূপী নোট কোৱা ইয়াত কি হ'ব ৱাৰ দৰে উচ্চাৰণ হ'লে কি হ'ব এ আহিব হয়নে এ 1 ৰূপী নোট এইটো আকৌ ওৱান আকৌ আমি অৰেঞ্জ এন অৰেঞ্জ বুজিছে নে এ অৰেঞ্জ নহ'ব কেলে এইটো ৱা হোৱা নাই নহয় এইটো অ হৈছে চ' এ অৰেঞ্জ নহ'ব এন অৰেঞ্জ হ'ব আৰু এইটো কি হ'ব এ ওৱান আইড মেন ইংক পট এইটো কি হ'ব ইংক পট আই মানে আই কেছে ভাৱেল হয় কি হ'ব এ ইংক পট ৰাইট এ ইংক পট নে এন ইংক পট হ'ব কোৱা এ ইংক পট হ'ব নে এন ইংক পট হ'ব কোৱা এ ইংক পট হ'ব নে এন ইংক পট হ'ব কোৱা আই ভাৱেল হয় মই ক'লো আই এন কে পিঅ'ডি আছে কাৰণে এ ইংক পট হ'ব নে এন ইংক পট হ'ব কোৱা নেক্সট ওৱান এপল এতিয়া মোক কোৱা মই ক'লো যে আৰ্টিকল কেইটা আমাৰ দুটা ঠিক আছে ডেফিনিট আৰ্টিকল আৰু এটা ইনডেফিনিট আৰ্টিকল ডেফিনিট মানে নিৰ্দিষ্টকে দেখুৱাই দিয়ে মানে এটা বস্তু কথা ক'ব আৰু ইনডেফিনিট অনিৰ্দিষ্ট বস্তু কথা ক'ব অনিৰ্দিষ্ট ঠিক আছে নে অনিৰ্দিষ্ট কথা ক'ব এই অনিৰ্দিষ্ট আৰ্টিকলৰ ভিতৰত সোমাই এ আৰু নিৰ্দিষ্ট আৰ্টিকলৰ ভিতৰত সোমাই কি দা বা বি ৰাইট চ' এই এটো ইউজ হৈ থাকে ঠিক আছে নে এটো ইউজ হৈ থাকে অ'কে চ' এপলৰ আগত যদি এ ইউজ কৰা হয় তুমি পঢ়াচোন তোমাক পঢ়িবলৈ কেনেকুৱা লাগিব এপল একে হৈ যাব নে বস্তুটো আৰু ইংলিছৰ গ্ৰামাৰত কি হ'ব বস্তুটো ৰিপিটেশ্যন নট এলাউড ঠিক আছে নে ৰিপিটেশ্যন নহ'ব এ এপল হয়নে চ' ৰিপিট হৈছে নাই চ' ৰিপিট হোৱাৰ কাৰণে ইয়াত ক'লে যে এইটো শুনিবলৈ ভাল লগা নাই চ' এইটো ৰিপিট হৈছে চ' ইয়াত সেইকাৰণে এটা এন লগাই দিয়া আৰু এ এপল ঠিক আছে নে এন এপল চ' ইয়াত কি যোগ হৈ গ'ল আৰু এটা এন এটা ইয়াত যোগ হৈ গ'ল ঠিক আছে নে ইনডেফিনিট আৰ্টিকল কি হৈ গ'ল এন এটা যোগ হৈ গ'ল চ' এইটো কি হ'ব এ এপল হ'ব নে এন এপল এ কওঁতে আমি এ এটা আহিছে নে ভাৱেল ঠিক আছে নে এইচ এমপিটো এতিয়া কোৱা
এমৰ আগত কি হ'ব আৰ্টিকল এ হ'ব নে এন হ'ব এ হ'ব নে এন হ'ব ইয়াৰ কনসেপ্টটো কি ভাৰ্বৰ আগত সদায় কি হয় এন ইউজ হয় ঠিক আছে নে সো এম কোতে আমি এ কৈছো নে এম ভালকে কৈছো এম মানে এম এম মানে এ আখৰ পাইছে না আমাৰ মুখলে আহিছে সো এত কি হ'ব এন হ'ব এম এল এ হয়নে এম এল এ গুড সো এক আমি এম টো আমি এ নোকোৱাকে আমি এম ক'বই নোৱাৰিছো এম কোতে আমাৰ এ প্ৰনাউন্স হৈছে সো কি হ'ব এন এম এল এ তারপর কি হবো এইচ কোতে আমার একো ভাল না এ আই এস কোৱা এটো হোমৱৰ্ক এ হ'ব নে এন হ'ব কোৱা IAS এ হ'ব নে এন হ'ব কোৱা IAS এ হ'ব নে এন হ'ব কোৱা এটো মই কৈ যোৱা নাই ইয়াত আৰু পাছৰ স্লাইডত আমাৰ ইয়াৰ কনসেপ্ট আছে সো সেই কনসেপ্টটো মই পঢ়ি পেলাই এটো ক্লিয়াৰ কৰিম ৰাইট ওকে এটো চোৱা এম এ কি হ'ব এম কোতে আমি কি কৈছো আমি এ কৈছো এ এছ দিও এস হ'ব নে এন কি হলো এস কোতে আমি এস হয়নে এফ এফ এন এফ আই আৰ এন এম এল চি সি কোতে আমি একো দৰকাৰ নাই এ চি ইউ বি এ হয়নে এ বি এ একো আমাৰ দিগদাৰ হোৱা নাই ঠিক আছে নে বি ৰাইট নেক্সট কি আছে টাইপস অফ আৰ্টিকল মই ক'লো এটা ডেফিনিট মানে আৰু এটা কি আছে ইনডেফিনিট আৰ্টিকল ঠিক আছে নে ডেফিনিট আৰু কি indefinite article it is one sanskrit is difficult language n হ'ব নে a হ'ব নে দা হ'ব কি হ'ব n নহয় a নহয় কি হ'ব the sanskrit is the difficult language ঠিক আছে নে so দা ক'ত ইউজ হয় আমি এটা পাম ঠিক আছে নে so দা হ'ব নে a হ'ব কোৱা sanskrit is a difficult language হ'ব বা দি আমি কি হ'ব আমি ইউজ কৰিব পাৰো ঠিক আছে নে কমেন্ট কৰাচোন এইটো আনসাৰ কি হ'ব সংস্কৃত ইজ কোৱা ফ্ৰেঞ্চ ইজ সংস্কৃত ইজ দেখা নাই এইটো দি আছে হে দিটো এনে কনফিউজনৰ কাৰণে দিয়া হৈছে এইটো চাইছো সংস্কৃত ইজ এ ডিফিকাল্ট লেংগুৱেজ ঠিক আছে ফ্ৰেঞ্চ ইজ ই আছে an easy language you know french is an easy language yesterday কি হ'ব ইউ আছে কি হ'ব ইউৰোপিয়ান ইউৰ হলে কি হ'ব এ আহিব হয়নে yesterday an european called at my office ঠিক আছে নে she is কি হ'ব ইউনিটি হ'ব নহয় আনটিটি মানে আমব্ৰেলা যে পাইছিলো আমি আমব্ৰেলা কি আছিল এন হৈছিল সো কি হ'ব এন she is an auntie girl Sri-Lanka is it is sama etu swa Sri-Lanka is ki hobo Sri-Lanka is island mo koisu je I aru a dekhile ko chinta ko molla dai ki lagai diba n lagai diba right ocean এটা swa da use ketia hobo amar da কত ইউজ hobo da use কত hobo জানা না তুমি জিমান দেখা oceanৰ নাম শিপৰ নাম বেৰ নাম ট্ৰেইনছ গল্ফ aeroplane, river, museum, canals, libraries, desert, art, sun, moon, forest, যি দেখা সবৰ আগতে কি আহিব আমাৰ দা ইউজ হ'ব ঠিক আছে দা ইউজ হ'ব আৰু তাৰ কাৰণ ইউজ হ'ব এম্পায়াৰ যিকোনো এম্পায়াৰ এটা বিজয়নগৰ এম্পায়াৰ এটা গুপ্তা এম্পায়াৰ ডাইনাষ্টি নামৰ আগত বেটেলৰ নামৰ আগত হিষ্টৰিকেল মনুমেণ্টছৰ আগত পলিটিকেল পাৰ্টিজৰ নামৰ আগত ৰিলিজিয়াছ বুকছৰ নামৰ আগত হিষ্টৰিকেল বিল্ডিঙৰ নামৰ আগত মিউজিকেল ইনষ্ট্ৰুমেণ্ট এই আটাইবিলাকৰ আগত কি কৰিব আমাৰ ডেফিনেট আৰ্টিকল দা ইউজ কৰিব আমি পাৰিম ঠিক আছে okay so যেনেকৈ আমি কি জানো দা বিজয়নগৰ এম্পায়াৰ দা মোগল এম্পায়াৰ দা গুপ্তা এম্পায়াৰ so এইবিলাক কি হ'ব সব এম্পায়াৰ নামত ইউজ হ'ব দা ইউজ হ'ব ঠিক আছে নে okay name of historical place the battle of Boxer the Russian revolution the French revolution এইবোৰ নাম কি হ'ব দা ইউজ হ'ব right name of musical instrument the piano the guitar the harmonium the banjo the dhol tal pepa এইবিলাক কি হ'ব সব লগত কি হ'ব দা ইউজ হ'ব right the political party নেকি নহয় ট্ৰেইন নামৰ দা ৰাজধানী এক্সপ্ৰেছ শতাব্দী বন্দে ভাৰত কি আছে সব এইবিলাক নাম কি হ'ব আমাৰ দা ইউজ হ'ব ৰাইট ধৰ্মৰ কমিউনিটি নামৰ আগত দা হিন্দুজ দা শিখস দা মুছলিমছ দা খ্ৰীষ্টিয়ানছ ৰাইট পলিটিকেল পাৰ্টি নামৰ আগত কি নাম এইবিলাক পলিটিকেল পাৰ্টি নামৰ আগত সো নামকেইটা নিজে পঢ়ি ল'ব আৰু এই পলিটিকেল পাৰ্টি নামৰ আগত কি হ'ব এনে কি হ'ব আমাৰ কি ইউজ হ'ব দা ইউজ হ'ব ঠিক আছে নে দা ইউজ হ'ব article da আমি কত ইউজ কৰো name of the one of the
চোৱা এই দাটো আমি কি হয় যেতিয়া আমি সেন্টেন্সত ওয়ান আৰু অফ দা পাই যাওঁ মানে ওয়ান অফ পাছত আমি অফ ওয়ার্ডটো পাওঁ তাৰ পিছত দা ইউজ হ'ব ঠিক আছে নান অফ পাছত দা ইউজ হ'ব সাম অফ দা হ'ব অল অফ দা হ'ব আইদাৰ অফ হ'ব নিদাৰ অফ অৰ মেনি অফ হ'ব ঠিক আছে এইবিলাক আমাৰ কনসেপ্ট যিখিনি পৰীক্ষাত আমাক দিগদাৰ কৰে ওকে ওকে yes sir কি হৈছে মানে কি হৈছে কি দিব মানে এইটো চাবা দেই ভালকে এই হিমালয় পৰ্বতৰ নাম শুনিছা চবে শুনিছো হয়নে তাৰমানে ইয়াত ক'ব কৈছে যে ইয়াত ভিতৰৰ বস্তুখিনি নামৰ আগত দা ইউজ নহয় কিন্তু বাহিৰৰ মেইন বস্তু নামৰ আগত দা ইউজ হ'ব তাৰমানে কি গম পাইছা ইয়াত ভিতৰৰ নাম বস্তুবিলাকৰ আগত দা ইউজ নহ'ব যদি এটা বস্তু সাব পাৰ্টিকুল থাকে বা সাব পাৰ্ট থাকে সো সাব পাৰ্টবিলাকৰ নামৰ আগত দা ইউজ নহ'ব কি কৈছে ছাৰ একো বুজি পোৱা নাই ভাল কৈছো আমি হিমালয় পৰ্বত পঢ়ি শেষ কৰিলো হয়নে আমি জিঅ'গ্ৰাফি হিমালয় পৰ্বত পঢ়ি আমি শেষ কৰিছো আমি হিমালয় পৰ্বত পঢ়িলো ঠিক আছে এই হিমালয় পৰ্বতখনক কি বুলি কোৱা হয় দা হিমালয়াছ হিমালয় নকয় হিমালয়াছ বুলি কোৱা হয় না এটা পৰ্বত ৰেঞ্জ হয় পৰ্বতমালা হয় কাৰণে হিমালয়াছ বুলি কোৱা হয় ৰাইট আৰু হিমালয়াছখনত যে আমি যে পাহাৰবিলাক যে পাইছিলো এই যে পৰ্বতখনত যে শৃংগবিলাক যে আছিলে হয়নে আমি যে জিঅ'গ্ৰাফি ক্লাছত আমি পঢ়িছিলো যে এনেকৈ আঁকিছিলো যে আমি নংগা পৰ্বত নন্দা দেৱী হয়নে গৌৰী শংকৰ হয়নে ধৌলাগিৰি অন্নপূৰ্ণা মানাসলু ছয়ো কাঞ্চনজংঘা মাউণ্ট এভাৰেষ্ট আৰু তেনেকৈ আমি যে পৰ্বতবিলাকৰ নাম পঢ়িলো এই মাউণ্ট এভাৰেষ্টৰ আগত তাৰমানে মই ক'ব খুজিছো যে দা ইউজ নহয় দা মাউণ্ট এভাৰেষ্ট নহ'ব দা এভাৰেষ্ট আমি লিখিব নোৱাৰো দা এভাৰেষ্ট আমি লিখিব নোৱাৰো কিয় কাৰণ হিমালয়ৰ ভিতৰত সো যদি আমি এখন যদি হিমালয় বুলি লওঁ আৰু হিমালয়খনৰ আগত দা বহিব কিন্তু হিমালয়ৰ ভিতৰৰ লাগিলে যিকোনো বস্তুৱে হওক তাৰ নামত কি নহ'ব দা ইউজ নহ'ব সো দা এভাৰেষ্ট নহ'ব ঠিক আছে দা ধৌলাগিৰি নহ'ব দা অন্নপূৰ্ণা নহ'ব ঠিক আছে দা বদ্ৰীনাথ নহ'ব দা কেদাৰনাথ নহ'ব ঠিক আছে যদি পাৰ্টিকুলাৰ মানে এটা এই মন্দিৰৰ কথা মই কোৱা নাই চ' পাহাৰখনত থকা যিবিলাক ওখ ওখ শৃংগ পিক বুলি কোৱা হয় ন এই পিকবিলাকৰ নামৰ আগত কি নহ'ব দা ইউজ নহ'ব চ' দা মাউণ্ট এভাৰেষ্ট নহ'ব যদি পৰীক্ষাত আহে দা লিখি দিয়া কি হৈ যাব ভুল হৈ যাব ঠিক আছে চ' দা মাউণ্ট এভাৰেষ্ট হ'বনে দা মাউণ্ট এভাৰেষ্ট নহ'ব কিন্তু দা হিমালয় হ'বনে দা হিমালয় আমি ইউজ কৰিব পাৰিম ৰাইট দা হিমালয় ইউজ হ'বনে হ'ব ওকে চ' এইটো কথা তাৰমানে পাৰ্টিকুল দা ইজ ইউজ উইথ আৰ্কিপেলাগো মানে কি আইলেণ্ডৰ গ্ৰুপটো আইলেণ্ড মানে কি নদী দ্বীপ বা দ্বীপ মানে দ্বীপপুঞ্জ বুলি কয় ইয়াক এই আৰ্কিপেলাগ বুলি কয় দ্বীপপুঞ্জ ঠিক আছে এই দ্বীপবিলাকৰ সমূহক কি বুলি কোৱা হয় আৰ্কিপেলাগ বুলি কোৱা হয় চ' দ্বীপৰ সমূহক একেলগে তুমি দা ক'ব পাৰিবা তুমি দা আন্দামান ক'ব পাৰিবা ঠিক আছে তুমি দা আন্দামান ক'ব পাৰিবা দা আন্দামানছ ক'ব পাৰিবা তুমি কিন্তু এই আন্দামানৰ ভিতৰত থকা ইয়াৰ পাৰ্টিকুলাৰ এটা দ্বীপৰ আগত তুমি দা লগাব নোৱাৰিবা ঠিক আছে চ' তুমি গোটেই দ্বীপখিনি সমূহক কি বুলি কয় আৰ্কিপেলাগো বুলি কয় দ্বীপৰ সমূহক আৰ্কিপেলাগো বুলি কয় যেতিয়া এগালমান দ্বীপ একেলগে থাকিব তাক আৰ্কিপেলাগো বুলি কয় হ'ল চ' আৰ্কিপেলাগৰ এটা নামৰ আগত তুমি দা লগাব পাৰিবা যেনেকৈ আন্দামান দা নিকোবাৰ দা ফিলিপাইনছ দা ইষ্ট ইণ্ডিজ দা ৱেষ্ট ইণ্ডিজ দা লাক্ষাদ্বীপ আইলেণ্ড ঠিক আছে চ' তুমি এনেকৈ নামবোৰ ল'ব পাৰিবা কিন্তু তুমি ইয়াৰ ভিতৰত এটা পাৰ্টিকুলাৰ নামৰ আগত তুমি দা লগাব লাগিব যেনেকৈ তোমাৰ দা সুৰজ দ্বীপ নহ'ব দা বাৰটাং নহ'ব দা শ্বাহিদ দ্বীপ নহ'ব ঠিক আছে দা বেৰেট আইলেণ্ড নহ'ব দা নেতাজী সুভাষ চন্দ্ৰ আইলেণ্ড নহ'ব ঠিক আছে চ' আন্দামানত থকা এইখিনি কি হয় আইলেণ্ড হয় আৰু এই আইলেণ্ডখিনি তুমি পাৰ্টিকুলাৰ তাত থকা এটা আইলেণ্ডৰ নামৰ আগত তুমি কি লগাব নোৱাৰিবা তুমি দা ইউজ কৰিব নোৱাৰিবা ইয়াৰ আগত তুমি দা ইউজ কৰিব নোৱাৰিবা কিন্তু গোটেই গ্ৰুপটোৰ নামৰ আগত তুমি দা ইউজ কৰিব পাৰিবা ঠিক আছে দা লাক্ষাদ্বীপ দা আন্দামান দা নিকোবাৰ ঠিক আছে তুমি এইবিলাক ইউজ কৰিব পাৰিবা ঠিক আছে চ' এনেকৈ আমি আৰ্টিকুলৰ আমি কি আমি কনচেপ্টটো ল'ব লাগে ফাৰ্ষ্টতে আৰু কনচেপ্টটো লৈ পেলাই আমি আগবাঢ়িব দিছে নে চোৱা এতিয়া হায়েষ্ট পষ্ট যিবিলাক এখন অলপ ভাল হোৱা নাই ডিজিপি মানে কি এইবিলাক চাকৰিবিলাকৰ পোষ্ট ঠিক আছে চ' তোমালোকে যেতিয়া
চাকৰি পাবা ন সো চাকৰি পাই পেলাই যিমান বি অফিচিয়েল আহিব ন সো এই অফিচিয়েল বিলাকৰ নামৰ সদায় মানে পোষ্ট বিলাকৰ নামৰ আগত কি হ'ব সদায় দা ইউজ হ'ব দিছে নে সদায় কি হ'ব দা ইউজ হ'ব দিছে নে সো চাকৰি কৰি পেলাই যি পাবা হামিলদাৰ দিছে নে সো যিমান অফিচিয়েল ৰেংক যাব সো সবৰ আগত কি হ'ব দা ইউজ হ'ব সো পজিচনৰ আগত কি ইউজ কৰিব আমি দা ইউজ কৰিব পাৰিম ৰাইট ডিএম সিএম সবৰ আগত আমি দা ইউজ কৰিম দা পিএম তাৰমানে কি শৰ্ট ফৰ্ম হয় সো শৰ্ট ফৰ্ম হয় এতিয়া যে পাইলো তাত যে কি পাইলো আমি এতিয়া কি কৰিলো আমি এসপি সো শৰ্ট ফৰ্ম হলে সুপাৰিনটেনডেন্ট অফ পুলিচ আগত দি আহিবলে আহিব আহিব না ডিস্ট্ৰিক্ট মেজিস্ট্ৰেট দি আহিব সিএম চিফ মিনিষ্টাৰ দি আহিব পিএম আহিব এমএলএ আগত দা আহিব এমপি আগত দা আহিব ইউপিএসসি আগত দা আহিব আৰআৰবি আগত দি ইউজ হ'ব এসএসসি আগত দি ইউজ হ'ব এপিএসসি আগত দি ইউজ হ'ব আৰু এডি আগত দি ইউজ হ'ব কাৰণ এটা কি হয় দাদা শৰ্ট ফৰ্মৰ আগত কি হয় দ আমি ডেফিনিট আৰ্টিকল উই ক্যান ইউজ ৰাইট ওকে হ'ব না সো আৰ্টিকল আমি এখিলৈকে ষ্টপ কৰিছো নেক্সট ক্লাছত পঢ়িম থ্যাংক ইউ